গোগামুখত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত অসমৰ 8জন লোক আহত, কেইবাজনৰো অৱস্থা সংকটজনক। গোগামুখত সংঘটিত হোৱা এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। অসম অৰুণাচল সীমান্তৱৰ্তী গোগামুখত অৰুণাচলৰ পৰা অহা বুলি অভিযোগ উঠা একাংশ দুৰ্বৃত্তই আতংকিতে গুলীচালনা কৰাৰ ফলত অসমৰ 12জন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহত লোকসকল ক্ৰমে দুৰ্গেশ্বৰ পাটিৰ, ৰোহিত দলে, নাগৰাজ দলে, বিশ্বেশ্বৰ পাটিৰ, পামে পেগু, সঞ্জয় তায়ুং, উৎপল দলে, জান দলে বুলি জানিব পৰা গৈছে। অসমৰ ভূমি বেদখলক লৈ অৰুণাচলীৰ সৈতে হোৱা সংঘাতৰ পাছতে অসমীয়াক লক্ষ্য কৰি দুৰ্বৃত্তই আতংকিতে গুলীচালনা কৰে। ঘটনাটো সংঘটিত হোৱাৰ পাছতেই অঞ্চলটোৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। গুলীচালনাত আহতসকলক স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা দেখা যায়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়। মানুহ আমি মিলি থাকিব বিচাৰিছোঁ, কিন্তু সিহঁতে বাৰম্বাৰ আমাক এনেদৰে অজুহাত দেখুৱাই ইমান মিলোৱাটো চেষ্টা নকৰে বুলি সিহঁতে আমাক কোৱা নাছিলে। ডাইৰেক্টলি প্ৰথমে সিহঁতৰ গাঁৱৰ পৰা ওলাই আহিছিলে আমাক কিবা মাটি মিলাবলৈ যোৱা কিবা জেগাত। তেতিয়া সিহঁতে ডাইৰেক্ট গম দিছে ইয়াত মিলাবলৈ একো কিবা নাই, য'ৰ পৰা আমি কুটি ফুটিছোঁ তাৰ পৰাই আমি ল'ম। ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু আতংকৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি গুলীচালনাত জড়িত লোকসকলৰ সন্ধানত অভিযান চলাই আছে। ঘটনাটোৰ অধিক তথ্য আৰক্ষীয়ে তদন্তৰ পাছতহে স্পষ্ট কৰিব বুলি প্ৰকাশ কৰিছে।